আজি সেই জুবিন গাৰ্গ আমাৰ মাজত নাই। মই জুবিন গাৰ্গৰ ৰচিত নিজেই লিখা জুবিন গাৰ্গে লিখা এটা কবিতা মই পাঠ কৰিব লৈছোঁ। কবিতাটিৰ শিৰোনাম মেটামৰফোচিছ। কাব্যগ্ৰন্থ শব্দ অনুভূতি। জুবিন গাৰ্গৰ নিজৰ যিবিলাক কথা অনবৰতে কৈ থাকে, ৰৈ ৰৈ বিনালেত যিবিলাক কথা তেওঁ কৈ আছিল, প্ৰত্যেকটা কথাই এই কবিতাটোত প্ৰতিফলিত হৈছে। মই যদি ঈশ্বৰ হলোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ গোৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন সূত্ৰ। দিলোহেঁতেন আৰু এজুগুৰি হাই পাৱাৰ চকু, যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ, হুমুনিয়া, হতাশা আৰু সময়ৰ পদধ্বনি। দিলোহেঁতেন এটা সুন্দৰ নিপুটল নাক, যাৰ কাম কেৱল উশাহ লোৱা নহয়, যি শুকিব পাৰে সকলো দুৰ্গন্ধ, মানুহৰ গাৰ, মনৰ, দেশৰ, পৰিৱেশৰ। দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি, যাৰ শব্দই নমাব পাৰে ব্ৰহ্ম, ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা। দিলোহেঁতেন এযোৰ বাহু, এহেজাৰ ভীমৰ শকতিৰে ভৰপূৰ, যি আজুৰি আনিব পাৰে সকলো ভুল, সকলো দুষ্কৃতি। দিলোহেঁতেন এখনি বুকু, আকাশৰ দৰে উদাৰ, সাগৰৰ দৰে বিশাল, য'ত নাথাকে কপটতা, যিখন বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ দুখ, সুখ আৰু সপোন। দিলোহেঁতেন এটা পেট, যি কেৱল খাবলৈ নিশিকি এৰিবলৈও শিকিব আনৰ বাবে। দিলোহেঁতেন এটা যৌনাংগ, য'ত কিলবিলাই থাকিব সহস্ৰ বুদ্ধৰ বীৰ্য। দিলোহেঁতেন দুখন ভৰি, দৌৰিবলৈ ভৱিষ্যতৰ বাবে, সুন্দৰ বসন্তলৈ, যাৰ সতে ধাৱমান হ'ব অলেখ অযুত সপোন, উদিত সূৰ্যৰ ৰঙীন আভাৰ সতে বিলীন হ'বলৈ। মই কিন্তু ঈশ্বৰ হ'ব নোৱাৰো, মোৰ সময় নাই, মই সীমাবদ্ধ নিজৰ মাজত, জীৱনৰ দীনতাৰ মাজত। মোক বেয়া নাপাবা। জুবিন গাৰ্গ। থেংক ইউ, বহুত ধন্যবাদ। ধন্যবাদ প্লাৱন কাকতি ছাৰ, আপুনি ইমান বহুমূলীয়া সময় খৰচ কৰি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। এতিয়া ছাৰক সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। সম্বৰ্ধনা জনাব মন যায় অনুষ্ঠানৰ কালচাৰেল ছেক্ৰেটাৰী নৱজিৎ শৰ্মাই। এটা স্মাৰকেৰে সম্বৰ্ধনা জনাব আৰু আমাৰ স্মৃতিগ্ৰন্থ এখনেৰে সম্বৰ্ধনা জনাব নৱজিৎ শৰ্মাই।